Hi, good morning everyone. মই ভাস্কৰ ৰাজখোৱা আৰু আজি আমি পঢ়িম কি বিভাজন সূত্ৰ হয়নে বাৰু যোৱাকালি ক্লাছত মৰ্নিং আমি কি পঢ়িছিলো 7.1 অনুহিন্দু আমাৰ খতম হৈছে আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাইছা যদি কিবা বুজি পোৱা অসুবিধা হৈছে তোমালোকে কমেন্ট বক্সত লিখিবা যে বুজি নাই পোৱা আমি তেতিয়া আকৌ কি কৰিম ডিসকাশন কৰিম ঠিক আছে আমি এটা কি কৰো আমাৰ স্থানাংক জ্যামিতিৰ ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট টপিক কি হয় বিভাজন সূত্ৰ বা আমি তাক কি বুলি কওঁ সেকশন ফৰ্মুলা বুলি কওঁ হয়নে বাৰু বিভাজন সূত্ৰ এতিয়া হেতু পঢ়া যাম ঠিক আছে হেতু পঢ়া যাম একো নাই ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট হয় বাট ইমান টান নহয় একেবাৰে সহজ বস্তু আমি পঢ়িম ঠিক আছে আচ্ছা হেতু পঢ়াৰ আগতে আমি দুটামান সৰু কথা কি কৰি লওঁ মনত পেলাই লওঁ দুটামান সৰু কথা মনত পেলাই লওঁ কাৰোবাৰ যদি কনফিউজন আছে তেতিয়াহ'লে ক্লিয়াৰ হৈ যাব আচ্ছা এডাল হৈ গল আমাৰ x অক্ষ হয়নে বাৰু এডাল হৈ গল আমাৰ y অক্ষ এতিয়া ইয়াতে এটা বিন্দু আছে আৰু বিন্দুটোৰ স্থানাংক 3 2 বুলি কলো জানিবা মই এই বিন্দুটোৰ স্থানাংক কিমান 3 2 তেতিয়া হলে এই বিন্দুটো এডাল y অক্ষৰ পৰা কিমান দূৰত্বত আছে 3 একক দূৰত্বত আছে y অক্ষৰ পৰা কিমান দূৰত্বত আছে 3 একক দূৰত্বত আছে আৰু এডাল x অক্ষ হয়নে বাৰু x অক্ষৰ পৰা কিমান দূৰত্বত আছে 2 একক দূৰত্বত আছে হয়নে বাৰু এই বিন্দুটো এডাল y অক্ষৰ পৰা কিমান দূৰত্বত আছে এই বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত্বত আছে এই দূৰত্ব আৰু এই দূৰত্ব একেটাই হয়নে গতিকে এই দূৰত্বটো আমাৰ কিমান হয় 3 এই দূৰত্বটো আমাৰ কিমান হয় 3 আৰু x অক্ষৰ পৰা কিমান দূৰত্বত আছে x অক্ষৰ পৰা কিমান দূৰত্বত আছে 2 একক দূৰত্বত আছে ক্লিয়াৰ আছে নে বাৰু এই কথাটো এটা আমি কি কৰিছিলো পঢ়িছো না পাৰ্ট 2 আছে মেবি yes পাৰ্ট 1 আছে এই কথাটো কৰিছিলে আমাৰ পাৰ্ট 1 আছিল এতিয়া ইয়াতে যদি বেলেগ এটা বিন্দু থাকে 7 4 আমি ধৰিলো যে এই বিন্দুটোৰ স্থানাংক 7 4 তেতিয়াহলে এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে 7 একক দূৰত্বত আছে কিমান একক দূৰত্বত আছে 7 একক দূৰত্বত আছে হয়নে বাৰু একে ধৰণে y অক্ষৰ পৰা কিমান দূৰত্বত আছে 7 একক দূৰত্বত আছে নট x অক্ষ নহয় তোমাৰ y অক্ষৰ পৰা কিমান দূৰত্বত আছে 7 একক দূৰত্বত আছে আৰু x অক্ষৰ পৰা কিমান দূৰত্বত আছে 4 একক দূৰত্বত আছে ঠিক আছে ক্লিয়াৰ হৈছে এই বস্তুটো আজি আমাক লাগিব এই বস্তুটো আজি আমাক যেটো বিভাজনৰ সূত্ৰ পঢ়িম এই সূত্ৰটো আমাক এই বস্তুটো ব্যৱহাৰ হ'ব আকৌ এবাৰ কইলো আমি কি যে আমাক প্ৰথমে আমি ধৰি লৈছিল যে প্ৰথম এটা বিন্দু আমাক দিয়া আছে 3 2 এই 3 2 বিন্দুটো এডাল y অক্ষৰ পৰা কিমান দূৰত্বত আছে যেটো প্ৰথম স্থানাংক x ৰ স্থানাংক 3 একক দূৰত্বত আছে y অক্ষৰ পৰা দূৰত্ব x ৰ স্থানাংক x অক্ষৰ পৰা দূৰত্ব y স্থানাংক ক্লিয়াৰ গতিকে 3 2 বিন্দুটো y অক্ষৰ পৰা 3 একক দূৰত্বত আৰু x অক্ষৰ পৰা 2 একক দূৰত্বত একে ধৰণে 7 4 নামৰ বেলেগ এটা বিন্দু আছে আৰু সেই 7 4 বিন্দুটো y অক্ষৰ পৰা 7 একক দূৰত্বত y অক্ষৰ পৰা 7 একক দূৰত্বত আৰু x অক্ষৰ পৰা 4 একক দূৰত্বত আছে ক্লিয়াৰ হৈছে গুড বুজি পাইছা ওকে নেক্সট এতিয়া আমি কি পঢ়িম বিভাজনৰ সূত্ৰটো পঢ়িম এই বিভাজনৰ সূত্ৰটো তোমালোকৰ কি হয় বহুতবাৰ এতিয়ালৈকে বহুবাৰ কি হৈছে তোমালোকৰ এছএছএলসি এক্সামত কি কৰিছে দিছে এটো প্ৰমাণ কৰিব দিছে বিভাজনৰ সূত্ৰটো প্ৰমাণ কৰিব দিছে এই ফৰ্মুলাটো আমাৰ 7.2 অনুশীলনীত বহুত পৰিমাণে ব্যৱহাৰ হৈছে কিন্তু এই সূত্ৰটো কেতিয়াবা তোমালোকৰ 7.2 অনুশীলনী বা তেনে ধৰণৰ কোনো ধৰণৰ কোৱেশ্চন নিদি জাস্ট ডাইৰেক্ট তোমালোকৰ কি কৰি দিয়ে এই সেকশন ফৰ্মুলাটোকে বা বিভাজনৰ সূত্ৰটোকে প্ৰমাণ কৰিব দিয়ে গতিকে এইটো বহুত ইম্পৰ্টেন্ট আমি স্টাৰ্ট কৰিম আচ্ছা কি আছে আমাক আকৌ একে ধৰণৰ আমি কি কৰি ললো আমাৰ অক্ষীয় প্ৰণালীটো লিখি ললো এডাল x অক্ষ x ডেশ y ডেশ এটো আমাৰ মূল বিন্দু o মূল বিন্দুৰ স্থানাংক কিমান আছিল 0 0 হয় না বাৰু মূল বিন্দুৰ স্থানাংক কিমান আছিল 0 0 ধৰি ললো ইয়াতে আমাৰ এটা বিন্দু আছে a নামৰ বিন্দু এটা আছে আৰু এই বিন্দুটোৰ স্থানাংক x1 y1 আমি এই বিন্দুৰ স্থানাংক কিমান ললো x1 y1 আৰু এটা বিন্দু আছে ইয়াত সেই বিন্দুটো আমি b বুলি ধৰি ললো আৰু b বিন্দুৰ স্থানাংক আমি লৈ ললো কিমান x2 y2
A বিন্দুৰ স্থানাংক আমি x1 y1 ললো, B বিন্দুৰ স্থানাংক আমি কি ললো x2 y2 ললো। ঠিক আছে, এতিয়া আমি কি কৰো A B জয়েন কৰি দিলো। আমি কি কৰিলো A B জয়েন কৰি দিলো। এতিয়া ধৰা হল এই A B ডালৰ ওপৰত বেলেগ এটা বিন্দু P নামৰ বেলেগ এটা বিন্দু আছে, যিকোনো জায়গা A পৰা B ভিতৰত যিকোনো এটা জায়গা কি আছে, যিকোনো অংশত কি আছে P নামৰ বিন্দু এটা আছে। এটো ধৰি ললো P নামৰ বিন্দুটো। এই P নামৰ বিন্দুটোৱে AB দুটা অংশত ভাগ কৰিছে না বাৰু? এটা অংশ হৈ গল AP, এটা অংশ হৈ গল PB। দুটা অংশত ভাগ কৰিছে না বাৰু? হয়, দুটা অংশত ভাগ কৰিছে। আমি সব দেখা পাইছো হয়নে বাৰু? AP P বিন্দুটোৱে AB কি দুটা অংশত ভাগ কৰিছে। ধৰি ললো যে P বিন্দুটোৰ স্থানাংক আমি xy বুলি ধৰি ললো। P বিন্দুটোৰ স্থানাংক আমি কি বুলি ধৰি ললো xy বুলি ধৰি ললো। এটা ধৰা হল যে আকৌ ধৰি লওঁ যে কি এই যেহেতু P বিন্দুটোৱে AB কি দুটা অংশত ভাগ কৰিছে, আমি ধৰিলো যে হিহঁতৰ অনুপাতটো কিমান m1 অনুপাত m2। দুটা অনুপাতত কি অনুপাতত ভাগ কৰিছে? P বিন্দুটোৱে AB দুটা অনুপাতত কি অনুপাতত ভাগ কৰিছে? m1:m2 অনুপাতত ভাগ কৰিছে। গতিকে আমি লিখিব পাৰো যে কি লিখিব পাৰো AP by PB আমি কি লিখিব পাৰো m1/m2 বুলি লিখিব পাৰো নে? যেহেতু P বিন্দুটোৱে AB দুটা অংশত ভাগ কৰিছে AP আৰু PB হিচাপে, এটা আমি ধৰি ললো যে P বিন্দুটোৱে AP কি অনুপাতত ভাগ কৰিছে? m1:m2 অনুপাতত ভাগ কৰিছে। m1:m2 অনুপাতত ভাগ কৰিছে। গতিকে আমি লিখিব পাৰো যে কি AP by PB আমি লিখিব পাৰো AP ভ্যালু আমি m1 বুলি লৈছো, PB ভ্যালু আমি m2 বুলি লৈছো। গতিকে আমি লিখিব পাৰো কি যে AP by PB m1/m2। ধুনিয়া, বুজি পোৱাৰ অসুবিধা নাই হোৱা? ওকে, এতিয়া আমি কি কৰো, আমি বিচাৰি উলিয়াব লাগে এই P বিন্দুৰ স্থানাংক কিমান। P বিন্দুতে ইমান দিগদাৰ দি আছে, P বিন্দুটোৱে AP দুটা অংশত ভাগ কৰি দিলে, তাৰ ইমান পাৱাৰ আছে, তেতিয়াহলে P বিন্দুৰ স্থানাংক কিমান? P বিন্দুৰ স্থানাংক আমি কি কৰিব লাগে? ফাইন্ড আউট কৰিব লাগে। এতিয়া আমি কি কৰিলো, A ৰ পৰা লম্ব টানিলো, P ৰ পৰাও লম্ব টানিলো, B ৰ পৰাও লম্ব টানিলো। A ৰ পৰা লম্ব টানিলো আমি কিমান? কিতাপখনত তোমালোকে ভালদৰে চোৱা, তোমালোকৰ 201 পেজৰ কিতাপখনত ধুনীয়াকে একেবাৰে তলফালে যেটো চিত্ৰ দিয়া আছে হয়নে বাৰু? AR লম্ব টানিলো, P ৰ পৰা আমি PS লম্ব টানিলো, B ৰ পৰা আমি BT লম্ব টানিলো। একে ধৰণে আমি কি কৰিলো, A ৰ পৰা এটো m1 আছে, m1 টো মই ওপৰত লিখিছো, A ৰ পৰা PS লে, A ৰ পৰা PS লে লম্ব টানিলো AQ আৰু P ৰ পৰা BT লে লম্ব টানিলো কিমান? PC আমি কি কৰিলো লম্ব টানিলো। এইকেইডাল কি হয়? লম্ব হয়। ইয়াত 90 ডিগ্ৰী কৰিছে, এটো ইয়াত 90 ডিগ্ৰী কৰিছে, এটো ইয়াত 90 ডিগ্ৰী কৰিছে, ইউ ইয়াত 90 ডিগ্ৰী হৈছে, ইউ ইয়াত 90 ডিগ্ৰী হৈছে। ঠিক আছে, আমি কি কৰিলো লম্ব টানিলো। এতিয়া আমি কি কৰিব লাগিব? P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে। এতিয়া আমি কি কৰিব লাগে? P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে। এতিয়া আমি যদি ভালদৰে লক্ষ্য কৰো, তোমালোকে কি কৰা? ভালদৰে লক্ষ্য কৰা। কি লক্ষ্য কৰা? ত্ৰিভুজ PQA APQ এই ত্ৰিভুজটো আৰু PBC এই ত্ৰিভুজটো, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ, ওপৰত দুটা ত্ৰিভুজ আছে APQ ত্ৰিভুজটো আৰু PBC ত্ৰিভুজ দুটা ভালদৰে লক্ষ্য কৰা। আমি যদি ইয়াত ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত ব্যৱহাৰ কৰো, দেখা পাম যে এই ত্ৰিভুজ দুটা কি হৈ আছে? সদৃশ হৈ আছে। ত্ৰিভুজ APQ আৰু ত্ৰিভুজ PBC কি হৈ আছে? সদৃশ হৈ আছে। তোমালোকে কি কৰিবা? সদৃশতা আমি ত্ৰিভুজ কি কৈছিলো চেপ্টাৰ 6 ত এই ত্ৰিভুজৰ সদৃশতাৰ বিষয়ে পঢ়িছিলো। গতিকে তোমালোকে ত্ৰিভুজৰ চেপ্টাৰ 6 ৰ ভিত্তিত যদি তোমালোকে কি কৰা APQ আৰু PBC ত্ৰিভুজ দুটা যদি তোমালোকে ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত ব্যৱহাৰ কৰা, তেতিয়া তোমালোকে ক'ব পাৰিবা যে এই ত্ৰিভুজ দুটা সদৃশ আছে। যদি ত্ৰিভুজ দুটা সদৃশ হয়, কোন দুটা ত্ৰিভুজ? ত্ৰিভুজ APQ কাৰ সৈতে সদৃশ? ত্ৰিভুজ PBC ৰ সৈতে সদৃশ। ঠিক আছে, তোমালোকে ভালদৰে চাবা। মই ইয়াত কৰি নেদেখাও, বিকজ আমি চেপ্টাৰ 6 ত এই কথা
পঢ়ি আহিছো যদি তোমালোকৰ কাৰোবাৰ কনফিউজন আছে চেপ্টাৰ 6 ৰ ওপৰত তোমালোকে কমেন্ট বক্সত লিখিবা আমি ডিসকাশন কৰিম ঠিক আছে ওকে এতিয়া যদি সদৃশ হয় ত্ৰিভুজ APQ ত্ৰিভুজ PBC সদৃশ হয় তেতিয়া হলে আমি ক'ব পাৰিম যে হিহঁতৰ বাহুবোৰ কি হৈ আছে সমানুপাতিক হৈ আছে তেতিয়া হলে এইটো ত্ৰিভুজৰ AQ ডাল কাৰ বাই এইটো ত্ৰিভুজৰ PC ডাল হয়নে বাৰু AQ by PC AQ by PC আমি APQ ত্ৰিভুজৰ AQ ডাল ললো আৰু PBC ত্ৰিভুজৰ PC ডাল ললো A2 by A2 is equal to কি হ'ব AP by PB AP by PB is equal to কি হ'ব AQ by BC AQ by BC বুজি পাইছা গতিকে আমি দেখা পাইছো কি যে ত্ৰিভুজ APQ আৰু ত্ৰিভুজ PBC APQ PBC ত্ৰিভুজত কি হৈছে যিবোৰ অনুৰূপ বাহু AQ আৰু PC অনুৰূপ বাহু গতিকে হিহঁতৰ অনুপাতটো AP আৰু PB অনুৰূপ বাহু PQ আৰু BC অনুৰূপ বাহু হিহঁত কি হৈ আছে সমানুপাতিক বুলি আমি কি ক'ব পাৰো যিহেতু ত্ৰিভুজ দুটা সদৃশ এতিয়া আমি এই বস্তুটো ব্যৱহাৰ কৰিম এই বস্তুটো কি কৰিম ব্যৱহাৰ কৰিম মই বৰ্ডখন অলপ মচি দিছো এই কথাটো মই ওপৰত লিখি থম যে কি লিখিলো AQ by PC is equal to AP by PB is equal to AQ by BC এই কথাটো লিখি থলো ঠিক আছে আমি AP by M1 AP by PB is equal to M1 by M2 এই কথাটো আমি জানিছো ওকে মই বৰ্ডখন মচি দিছো বহুত বেছি লেতেৰা হৈ গৈছে নাও এতিয়া আমি কি উলিয়াব লাগিব যে AQ ভ্যালু কিমান PC ৰ মান কিমান AP ৰ মান কিমান PB ৰ মান কিমান AQ ৰ মান কিমান BC ৰ মান কিমান অলৰেডি আমি AP আৰু PB মান অলপ আগত লিখি আহিছো কি আছিল AP by PB is equal to M1 by M2 আছিল হয়নে বাৰু গতিকে ইয়াৰ কামটো হৈ আছে আমি এতিয়া কি উলিয়াব লাগিব AQ উলিয়াব লাগিব PC উলিয়াব লাগিব AQ উলিয়াব লাগিব সৰি AQ দুবাৰ আহিব গৈ গল কিবা এটা AQ by PC ঠিকে আছে AP by PB ঠিকে আছে ক'ত গৈ গল PQ sorry not AQ PQ okay good এতিয়া AQ মান কিমান হ'ব AQ কোনডাল এইডাল মই বৰ্ডখন অকমান সফা কৰি দিছো AQ কোনডাল আছিলে এইডাল আছিলে আমাৰ AQ এতিয়া আমি দেখা পাম যে এইডাল আৰু এইডাল সমান AQ আৰু RS সমান AQ আৰু RS সমান এতিয়া RS ৰ মান কিমান হ'ব OS RS ৰ মান কিমান হ'ব OS minus OR ভালদৰে তোমালোকে কিতাপখনত চোৱা যদি বৰ্ডত দেখা পোৱা নাই কিতাপখনত ভালদৰে চোৱা AQ is equal to কি হ'ব RS হ'ব এতিয়া RS is equal to কি বুলি লিখিব পাৰো আমি OS minus OR বুলি লিখিব পাৰো এতিয়া OS ৰ মান কিমান হ'ব যদি ভালদৰে চোৱা OS ৰ মান কিমান হ'ব x হ'ব কাৰণ P বিন্দুৰ স্থানাংক কিমান আছিল xy এতিয়া s বিন্দুটো ক'ৰ পৰা লম্ব টানিছিলো P বিন্দুৰ পৰা লম্ব টানিছিলো ভালদৰে তোমালোকে কিতাপত চোৱা P বিন্দুৰ পৰা লম্ব টানিছিলো আমি PS গতিকে P বিন্দুৰ স্থানাংক আছিল xy গতিকে আমি তাৰ পৰা লিখিব পাৰো যে OS কি হ'ব x হ'ব মাইনাস OR হ'ব OR A বিন্দুৰ পৰা লম্ব টানিছিলো AR গতিকে A বিন্দুৰ স্থানাংক আছিল x1 y1 গতিকে OR কিমান হ'ব x1 হ'ব বুজি পাইছা ধুনিয়া নেক্সট কি লাগিব PC লাগিব নেক্সট আমাৰ কি লাগিব PC এটা PC কিমান হ'ব PC বৰ্ডখন এবাৰ ধুনিয়াকৈ মচি লৈছো মই ক্লিন কৰি দিছো PC এই PC ডাল কাৰ সমান ST ৰ সমান PC ডাল কাৰ সমান ST ৰ সমান PC ডাল কাৰ সমান ST ৰ সমান মানে কিতাপত ভালদৰে চোৱা মই ধুনিয়াকৈ মচি দিছো আকৌ তলৰ এই কথাখিনি ওকে অকমান ক্লিন কৰি লবলৈ দিয়া
এটো আসলে আমাৰ এ এস পি সৰি এ আৰ আছিলে পি এস আছিলে ওকে এতিয়া আমাৰ এস টি উলিয়াব লাগে এস টি কিমান হ'ব আমি ও টিৰ পৰা ও এস মাইনাস কৰি দিও ও টিৰ পৰা যদি ও এস মাইনাস কৰি দিয়া তুমি এস টি পাই যাবা গতিকে ও টি মাইনাস ও এস ও টি মাইনাস ও এস ও টি মাইনাস ও এস এতিয়া ও টিৰ মান কিমান হ'ব টি টু কৰ পৰা লম্ব টানিছিলো বি ৰ পৰা লম্ব টানিছিলো গতিকে এই দূৰত্বটো কিমান হ'ব বি বিন্দুৰ স্থানাংকত x ৰ মান হয়নে বি বিন্দুৰ যিটো স্থানাংক আছে তাৰ পৰা x ৰ মান x ৰ স্থানাংক কিমান আছে x2 মাইনাস os কি আছিল অলপ আগত লিখি আহিছো আমি os x বুলি গতিকে কি হ'ব x হ'ব একে ধৰণে আমি কি উলিয়াম pq একে ধৰণে আমি কি উলিয়াম pq উলিয়াম pq কিমান হ'ব ওকে মোক মচিবলৈ দিয়া বৰ্ডখন এবাৰ মচি দিছো এনেকুৱাকে আছিলে হয়নে এইটো বিন্দু আমাৰ p আছিলে এডাল ইয়াত লম্ব টানিছিলো q এতিয়া আমি এই pq টো উলিয়াব লাগে তেলে pq কিমান হ'ব sp ৰ পৰা আমি যদি sq মাইনাস কৰি দিও sp ৰ পৰা আমি যদি sq মাইনাস কৰি দিও তেতিয়া হলে তুমি কি পাবা pq পাবা এতিয়া ভালদৰে চোৱা sq আৰু ar সমান হয়নে বাৰু আমি দেখিম যে কি চিত্ৰত ভালদৰে চোৱা তোমালোকে sq আৰু ar সমান হয় গতিকে আমি sp মাইনাস sq জায়গাত কি লিখিম ar লিখিম কনফিউজন হৈছে নেকি বাৰু যদি কনফিউজন হৈছে কমেন্ট বক্সত লিখা আকৌবাৰ কৈছো কি কৈছো যে আমি কি উলিয়াব লাগে pq উলিয়াব লাগে pq ভালদৰে তোমালোকে চিত্ৰত চোৱা pq উলিয়াবলৈ আমি কি কৰিব লাগিব sp ৰ পৰা আমি যদি sq মাইনাস কৰি দিও তোমালোকে কি থাকি যাব সেই হৰুকে pq টো থাকি যাব এতিয়া pq ইকুৱেল টু কি হ'ব তেতিয়া হলে sp মাইনাস sq এতিয়া ভালদৰে আকৌ লক্ষ্য কৰা যে sq টো কাৰ সমান ar ৰ সমান গতিকে ar লিখিলো আমি sq জায়গাত গতিকে sp কিমান হ'ব sp y হ'ব ভালদৰে লক্ষ্য কৰা sp কিমান হ'ব তেতিয়া হলে y হ'ব sp দূৰত্বটো x অক্ষৰ পৰা স্থানাংক sp যিটো দূৰত্ব x অক্ষৰ পৰা স্থানাংক x অক্ষৰ পৰা দূৰত্ব x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব y স্থানাংক হয়নে বাৰু গতিকে y স্থানাংক কিমান y বুলি লৈছিলো আমি ইয়াত গতিকে y মাইনাস ar হৈ গ'ল এইটো x অক্ষৰ পৰা a বিন্দুৰ স্থানাংক a বিন্দুৰ দূৰত্ব x অক্ষৰ পৰা a বিন্দুৰ দূৰত্ব কিমান হ'ব ইয়াত y1 বুলি লৈছিলো গতিকে y1 হ'ব গতিকে আমি কি পাই গলো aq পালো pc পালো pq পালো এতিয়া bc উলিয়াব লাগে তোমালোকে স্ক্ৰিনশ্বট কৰি লোৱা মই মচি দিও মই ওকে এতিয়া আমি কি উলিয়াম bc উলিয়াম bc কিমান হ'ব bc আচ্ছা আকৌ আমি বৰ্ডখন ধুনীয়াকৈ মচি লম বহুতখিনি লেটাৰ হৈ গৈছে হয়নে বাৰু মই বহুত আগবাগ কৰো তোমালোকক বুজাবৰ কাৰণে আচ্ছা তোমালোকে ধুনীয়াকৈ ক্লিনকৈ ৰাখিবা এইবোৰ বস্তু একদম ক্লিন পৰিষ্কাৰ হ'ব লাগে আমাৰ এইবোৰ কি হয় গ্ৰাফ হয় জ্যামিতি হয় যিবোৰ একদম পৰিষ্কাৰ হ'ব লাগে দেই ওকে আমাৰ এডাল কি কৈছিলে এডাল আছিল আমাৰ কি PC আছিলে এডাল আছিলে আমাৰ এডাল আছিলে আমাৰ কিমান BC অলৰেডি আমি PC উলিয়ালো এতিয়া আমি কি কৰিম BC উলিয়াম ভালদৰে লক্ষ্য কৰা যেনে ধৰণে আমি PQ উলিয়াইছিলো একে ধৰণে আমি BC উলিয়াম যি ধৰণে আমি PQ উলিয়াইছিলো একে ধৰণে আমি কি কৰিম BC উলিয়াম এতিয়া BC উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এইটো আসলে ARSP ওকে BT ৰ পৰা আমি যদি CT মাইনাস কৰি দিও তেতিয়া হলে আমাৰ কি থাকি যাব BC থাকি যাব
আমি যদি BT ৰ পৰা CT মাইনাস কৰি দিও তেতিয়া আমাৰ কি থাকি যাব BC থাকি যাব ভালদৰে তোমালোকে চোৱা হয় না বাৰু বুজি পাইছা গুড ওকে এটা BC কিমান হ'ল অলৰেডি ক'লো BC যে BT মাইনাস CT এতিয়া ভালদৰে আকৌ লক্ষ্য কৰা যি ধৰণে আগৰটোত আমি QA সমান AR পাইছিলো এবাৰ CT সমান কি লিখিব পাৰো PS লিখিব পাৰো CT সমান কি লিখিব পাৰো PS বা SP লিখিব পাৰো হয়নে বাৰু ভালদৰে চোৱা ভালদৰে চালে দেখিম যে CT কাৰ সমান SP ৰ সমান CT কাৰ সমান SP ৰ সমান ধুনিয়া এখিনি মই মছি দিও এখিনি আমি মছি দিলু গতিকে কি দেখা পালো BT মান কিমান BT মানে কি যে B বিন্দুৰ পৰা তুমি লম্ব টানিছিলা BT ডাল গতিকে B বিন্দুৰ স্থানাংকত BT টো কি হ'ব BT টো কি হ'ব x অক্ষৰ পৰা B বিন্দুৰ দূৰত্ব x অক্ষৰ পৰা B বিন্দুৰ দূৰত্ব কিমান y2 মাইনাস SP মানে অলপ আগত কৈ আইছো কি যে x অক্ষৰ পৰা P বিন্দুৰ দূৰত্ব কিমান y ধুনিয়া বুজি পাইছা গতিকে আমি বিচাৰি পুৰা সকলো মান পাই গলো গুড ওকে এতিয়া মই এই বস্তুটো মছি দিব পাৰো মছি দিছো এই বস্তুটো কি কৰি দিলো মছি দিলো ভালদৰে লক্ষ্য কৰা কিবা যদি কনফিউজন আছে কমেন্ট বক্সত লিখিবা আকৌ পঢ়িম আমি কোনো অসুবিধা নাই আমি পুনৰ আকৌ পঢ়িম কোনো অসুবিধা নাই তোমালোকে কমেন্ট বক্সত লিখিবা যে স্যাৰ মই যদি বেছি খৰকে পঢ়াইছো তেতিয়াও তোমালোকে লিখিবা ঠিক আছে বেছি খৰকে পঢ়ালো তোমালোকে কমেন্ট বক্সত লিখিবা মই স্লো কৰিম পাহৰি যাম বুজাওতে কোনটা পাহৰি যাম মই খৰকে কৈছো না একচুয়ালি স্লো কে কৈছো ঠিক আছে একচুয়ালি মোৰ কাৰণে গণিত কৰিবলৈ সহজ কেমেৰা ফ্ৰণ্টত বহুত এটো বহুত হাৰ্ড কাম দেই এটো বহুত কেমেৰা ফ্ৰণ্টত কৰিবলৈ বহুত হাৰ্ড কাম ওকে গতিকে আমি কি পাই গলো BC পাই গলো হয়নে বাৰু BC কিমান আছে BC পাই গলো y2 minus y1 BC পাই গলো আমি y2 minus y1 এইটো কিমান আছে আমাৰ x2 minus x কি আছে x2 minus x কি আছে মই মছি দিয়া হল x2 minus x আছে আমাৰ PC সমান কিমান আছে x2 minus x আমি PC পাই গলো BC পাই গলো PQ পাই গলো PQ আমি কিমান পাই গলো y minus y1 ধুনিয়া আৰু কি থাকি গল AQ দল আমাৰ থাকি গল AQ কিমান আছিল x minus sorry AQ কিমান আছিল আমি কিমান পাইছিল x minus x1 ধুনিয়া আমি AQ পাই গলো PC পাই গলো PQ পাই গলো BC পাই গলো অলৰেডি আমি AP আৰু PB বিচাৰি থোৱা আছে হয়নে বাৰু ধুনিয়া এতিয়া মই এখন মছি দিও বৰ্ডখন এতিয়া আমি কি কৰিম এইটো ব্যৱহাৰ কৰিম AQ মানটো পাবা AQ by PC AQ কিমান x minus x1 PC কিমান x2 minus x AP by PB AP আসলে m1 PB আসলে m2 হয়নে অলপ আগত আমি লিখি আইছিলো একেবাৰে ষ্টাৰ্টিংতে এই কথা লিখা আছিল যে AP by PB m1 by m2 আৰু PQ মান পাই গলো আমি y minus y1 by BC মান পাই গলো y2 minus y1 ধুনিয়া বুজি পাইছা আচ্ছা এনেকুৱা ধৰণৰ আমি সমাধান কোড কৰি আইছো চ্যাপ্টাৰ 3 কৰি আইছো হয়নে বাৰু গতিকে আমি কি কৰিম প্ৰথম ইহত দুটাৰ পৰা আমি x ৰ মানটো উলিয়াই লওঁ তাৰপিছত ইহত দুটাৰ পৰা y মানটো উলিয়ামগে গতিকে আমি প্ৰথম ইহত দুটা ব্যৱহাৰ কৰো এতিয়া x minus x1 by x2 minus x is equal to m1 by m2 এতিয়া আমি বৰ্গ পূৰণ কৰিম m2 এ ইয়াক পূৰণ কৰিম m2 x minus x1 is equal to m1 x2 minus x ধুনিয়া এতিয়া বৰ্গ পূৰণ কৰি দিয়া m2 x minus m2 x1 m1 x2 minus m1 x আমি কি কৰিলো ব্ৰ্যাকেটটো ওপেন কৰিলো হয় এবাৰ m2 x পূৰণ কৰিলে m2 x1 পূৰণ কৰিলে m1 x2 পূৰণ কৰিলে m1 x পূৰণ কৰিলে এতিয়া আমি x টাৰ্মবোৰ লেফট সাইডে আছে ইয়াতো x আছে ইয়াতো x আছে আমি লেফট সাইডে ৰাখিম অলৰেডি ই লেফট সাইডে আছে গতিকে ই যেনেকৈ আছে তেনেকৈ থাকিব হেতু হেফালে
কি হৈ আছে ৰাইট সাইডে ইটো সাইডে আছে মাইনাস আছে এফালে লৈ গুছি গিলো প্লাসত হৈ গল m1x ই অলৰেডি ৰাইট সাইডে আছে তাক কেনেকৈ ৰাখিলো এটো এফালে মাইনাস আছে ইফালে গুছি গল প্লাস হৈ গুছি গল এই বস্তুটো এফালে মাইনাস হৈছে ইফালে গুছি প্লাস হৈ গুছি গল m2x1 ধুনিয়া বুজি পাইছা মই এটো মছে দিছো তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ওকে ইয়াৰ পিছৰ কি কৰিম ইয়াৰ পিছৰ কি কৰিলে এটো মই মছে দিছো এটো মই মছে দিছো কি উলিয়াব পাৰিম ইয়াতো x আছে ইয়াতো x আছে x টো মই কমন ললো ইয়াত থাকি গল m2 ইয়াত থাকি গল m1 ধুনিয়া ইয়াত হৈ গল কি একো চেঞ্জ কৰিব লগিয়া নাই m1x2 m2x1 মই এই ফলাফলখিনি মছে দিছো যাতে কনফিউজ নহয় এইখিনি মছে দিছো ওকে এতিয়া মই তলৰ লাইন কেইটা মছে দিব পাৰো মছে দিছো এতিয়া আমি কি পাই গলো দেখা গল যে x ৰ লগত এটো পূৰণ হৈ আছে হিটো সাইডে গলে কি হৈ যাব হৰণ হৈ যাব গতিকে m1x2 m2x1 বাই m1 m2 টো এফালে এটো কি আছে এফালে আৰু x ৰ লগত মাল্টিপ্লাই হৈ আছে ইফালে গলে ডিভিজন হৈ যাব হৰণ হৈ যাব হয় না গতিকে m1 টো মই আগৰ ৰাখিলো প্লাস m2 টো পাছৰ ৰাখিলো গতিকে আমি x ৰ স্থানাংক পাই গলো যদি আমাৰ pxy বিন্দুটো আমি বিচাৰি ফুৰিছিলো হয় না আমি pxy বিন্দুটো বিচাৰি ফুৰিছিলো গতিকে x ৰ মানটো আমি পাই গলো এতিয়া আমি কি বিচাৰিম y মানটো বিচাৰিম ইহঁতৰ পৰা আমি y মানটো বিচাৰিম তোমালোকে লিখা আকৌ কি হ'ব m1 by m2 is equal to y minus y1 by y2 minus y1 ধুনিয়া বুজি পাইছা মই ওপৰৰ কথাখিনি মছি দিছো এই কথাখিনি মছি দিও কোনো নালাগে এইখিনি আমাক নালাগে মছি দিছো এটো আমাক নালাগে মছি দিছো ওকে মই এগিলা মছি দিব পাৰো যদি মছি দিও ধুনিয়া এগিলা মছি দিছো ক্লিন হৈ গল এতিয়া আমি মাত্ৰ y বিচাৰিব লগিয়া আছে কি হ'ব বৰ্গ পূৰণ কৰা m1 এ ইহতক পূৰণ কৰা m1 y2 minus y1 is equal to m2 এ পূৰণ কৰা m2 sorry y2 minus y1 এটো কিবা এটা ভুল হৈ গল আমাৰ y2 minus y আসলে bc আসলে হয় নেবাৰ y2 minus y আসলে sorry 1 নহয় আগত যদি আমি কেনেবাকে লিখা আসলে y1 বুলি ইয়াত ভুল হৈছে কি লিখিবা y লিখিবা y1 নহয় ভুল হৈ গল sorry এতিয়া কি হ'ব m2 y minus y1 এটো হৈ যাব y minus y1 ঠিক আছে বুজি পাইছা ইয়াত কি আছিল y1 লিখিছিল পতকে মিছ হৈ গল তোমালোকে এটো কি কৰি নকৰিবা মিস্টেক হৈ গল তোমালোকে এটো সলভ কৰি লোৱা কি আছিল আমি ইয়াত কি লিখিছিল y2 minus actually y হ'ব লাগিছিল y1 হৈ গৈছিল সৰি এতিয়া কি কৰিছো এটো আকৌ মুছি দিলা এতিয়া ইহঁতক আমি কি কৰিম পূৰণ কৰিম m1 y2 minus m1y m2y minus m2y1 হয়নে ধুনিয়া এতিয়া আমি কি কৰো y বোৰ বাওফালে ৰাখো আমি কি কৰো y বোৰ বাওফালে ৰাখো এটো মাইনাস m1y এটো মাইনাস m2y এটো m1y হৈ আছে এটো m2y হৈ আছে এটো অলৰেডি লেফট সাইডে আছে গতিকে আমি তাক মাইনাস m1y ৰাখিছো এটো অল ৰাইট সাইডে আছে লেফট সাইডে আহিব গতিকে প্লাসত আছে এফালে আহিলে মাইনাসত হৈ গল হিটো অলৰেডি ৰাইট সাইডে আছে মাইনাস m2y1 হৈ আছে এটো এফালে প্লাসত হৈ আছে হিটো সাইডে গুছি গলে মাইনাস হৈ গুছি যাব m1y2 কি কৰিম এতিয়া মই ইয়াতো y আছে ইয়াতো y আছে y টো কমন ললো দেখিলো ইয়াতো মাইনাস আছে মাইনাস টো কমন লৈ ললো কি হৈ গল m1 plus m2 হৈ গল ইয়াতো একে ধৰণে কি কৰিব পাৰো মাইনাস টো কমন লৈ ললো কমন বেলেগ লবলে নাই m2y1 plus m1y2 ধুনিয়া এটা এফালো মাইনাস আছে ৰিমুভ কৰি দিলো আগতে যেনেকে x ৰ লগত ই পূৰণ হৈ আছিল হিফালে গল হৰণ হৈ গল এতিয়াও ই y লগত পূৰণ হৈছে হিফালে গলে কি হৈ যাব হৰণ হৈ যাব গতিকে কি লিখিলো আমি m2y1 sorry y1 plus m1 y2 by m1 plus m2 গতিকে y স্থানাঙ্ক y মানো আমি পাই গলো এতিয়া আমি বিচাৰি ফুছিলো কি pxy p
pxy কি আছিল এই যে আমাৰ যেটো গ্ৰাফ লিখিছিলো গ্ৰাফত যে a আৰু b মাজত যেটো p বিন্দু আছিল আমি কি বিচাৰিছিলো p আমাক গণ্ডগোল কৰি আছিল না নহয় গতিকে p বিন্দুৰ স্থানাংক বিচাৰি আছিল মানে xy বিচাৰি আছিল p বিন্দুৰ স্থানাংক আমি xy বুলি ধৰি লৈছিলো হয় না নহয় গতিকে আমি xy বিচাৰি আছিলো অলপ আগত আমি x পাই গলো এতিয়া আমি y পাই গলো গতিকে আমি বিচাৰি থকা স্থানাংকবোৰ পাই গলো হয়নে বাৰু গতিকে আমি লিখিব পাৰো কেনেকে লিখিব পাৰো সকলোবোৰ আমি এনে ধৰণে যদি আমি ধুনিয়াকে এটা ফৰ্মুলা হিচাপে লিখিলে কেনেকে লিখিম যদি তুমি a নামৰ বিন্দু এটা দিয়া আছে তোমাৰ তাৰ স্থানাংক যদি x1 y1 হয় আৰু এটা বিন্দু দিয়া আছে b বিন্দুৰ স্থানাংক যদি x2 y2 হয় আৰু হিহতৰ লাইনডাল আমি জয়েন কৰিলো a b জয়েন কৰিলো হিহতৰ ওপৰতে p নামৰ এটা বিন্দু আছিলে তাৰ স্থানাংক আছিলে xy ইতে a p বিন্দুটোৱে a b দুটা পাৰ্টত ভাগ কৰি দিছে ধৰি ললো এটো কি বুলি ধৰি লৈছিল আমি m1 m2 অনুপাতত ভাগ কৰিছে বুলি ধৰি লৈছিল গতিকে p বিন্দুৰ স্থানাংক কিমান হ'ব যদি p বিন্দুটোৱে a আৰু b বিন্দুটোক m1 m2 অনুপাতত ভাগ কৰে তেতিয়া হলে এই p বিন্দুটোৰ স্থানাংক কিমান হ'ব m1 x2 m2 x1 by m1 m2 অলপ আগত আমি উলিয়াইছো x ৰ স্থানাংক হয়নে নহয় এই x ৰ স্থানাংক অলপ আগত আমি উলিয়াইছো না এইটো বুলি হয়নে ধুনিয়া কমা y স্থানাংক কিমান উলিয়াইছিলো m1 y2 m2 y1 by m1 m2 ধুনিয়া গতিকে আমাৰ এই p বিন্দুটোৰ স্থানাংক হৈ গল m1 x2 m2 x1 by m1 m2 m1 y2 m2 y1 by m1 m2 ইয়াত m1 m2 কি যে p বিন্দুটোৱে a b m1 অনুপাত m2 কি কৰিছে ভাগ কৰিছে ধুনিয়া বুজি পাইছা এই ফৰ্মুলাটো বহুত বেছি ইম্পৰ্টেন্ট এই ফৰ্মুলাটো আমাৰ ইম্পৰ্টেন্স বহুত বেছি আছে গতিকে আমি এই ফৰ্মুলাটো বুজি পোৱাটোই আসলে আমাৰ আজি এই অহা কাইলে আমি কি কৰিম অনুশীলনী 7.2 টো আলোচনা কৰিম ঠিক আছে ওকে আজিলে ইমানে অহা কাইলে আমি মৰ্নিং 7 am কি কৰিম অনুশীলনী 7.2 আলোচনা কৰিম তোমালোকে আজি ভিডিওটো 2-3 বাৰ চোৱা কিবা যদি অসুবিধা পোৱা কাইলে মোক কমেন্ট আজি তোমালোকে কমেন্ট বক্সত লিখিবা যাতে মই কাইলে ভিডিওটো কৰোতে আজি যদি ভিডিওটো নেক্সট যেতিয়া ভিডিওটো কৰিম মই তোমালোকক সেই কথাবোৰ ক'ব পাৰো যে কি প্ৰবলেম হৈছে এই কথাটো আমি ডিসকাশন কৰিব পাৰো ঠিক আছে গতিকে কমেন্ট বক্সত লিখিবা সাবস্ক্রাইব কৰি ৰাখিবা চেনেলটো শেয়াৰ কৰিবা সো যে তোমাৰ বন্ধু বান্ধৱে সকলোৱে পায় আমি জানোৱে কি হৈ আছে কোভিড-19 ৰ প্ৰভাৱ কেনেকুৱা হৈ আছে জানোৱে গতিকে স্কুল খোলাৰটো এতিয়া নাই গতিকে সকলোৰে মাজত শেয়াৰ কৰা অহা কাইলে আকৌ লগ পাম বাই বাই